লখিমপুৰৰ ৰঙা নদীত 25খন আঁচনিৰ ৰঙালীৰ নাচোন আচৰিত পৰিৱেশ আৰু বৃহৎ এখন কেন্দ্ৰীয় ৰঙালী বিহু ৰঙা নদী লখিমপুৰত আচৰিত আৰু এইবাৰ অভূতপূৰ্ব কৰিবলৈ গৈছে এই ৰঙা নদীয়ে গতিকে আছে লখিমপুৰৰ ৰঙা নদীৰ কেন্দ্ৰীয় ৰঙালী মহোৎসৱ আৰু 25খন আঁচনি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্যে অসমৰ চিনেমা জগতৰ বহুকেইজন জনা শুনা ব্যক্তি আছে মাধুৰীমা বাইদেউ আশা বৰদলৈ শ্যামন্তিকা বা নয়ন নিৰ্বাণ পল ফুকন আৰু বহুকেইজন ব্যক্তি আছে আপোনালোকে চিনি পাইছে আৰু সকলোকে একত্ৰিত কৰিছে এজন লোকৰ প্ৰচেষ্টা আৰু লগত সহযোগ কৰিছে বহুকেইজনে আৰু সেই লোকজনে হৈছে ঋষিৰাজ হাজৰিকা এই যি ৰঙা নদী সমষ্টিৰ এজন যুৱ নেতা পৰিৱেশন কৰি এই যি বিহুৰ এই উপক্ৰমটো আৰম্ভণি কৰিছে অতিথি আৰু আজি এই বিহুখনি ৰঙা নদী আৰু লখিমপুৰবাসীৰ ৰাইজৰ উপস্থিতিত আহক এই 25খন আঁচনিৰ নাচ উপভোগ কৰোঁ সকলোকে একত্ৰিত কৰি এয়া ৰঙা নদী কেন্দ্ৰীয় ৰঙালী বিহু পৰিৱেশ চাওক হৈছে পৰিৱেশ ৰঙা নদী কেন্দ্ৰীয় ৰঙালী বিহুৰ চাওক ডেকা বুঢ়া বয়োজ্যেষ্ঠ সকলোকে একেলগে আনি একত্ৰিত কৰাই ৰঙা নদী কেন্দ্ৰীয় ৰঙালী বিহুত কৰিছে এক ইতিহাস নাচো লাগিছে সঁচাকৈ বেলেগ পৰিৱেশ ৰঙা নদীত ধন্যবাদ জনাব লাগিব ঋষিৰাজ হাজৰিকা ৰঙা নদী বিধানসভা সমষ্টিৰ যুৱ নেতা
বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এতিয়া এখেতলোকৰ নৃত্য পূৰ্বতে গুৰুজনাক শ্ৰদ্ধা ৰঙালী বিহুৰ নাচ তাৰপিছত কছাৰীসকল তাৰপিছত চাহ জনগোষ্ঠীয় লোকৰ নৃত্য হ'ব এতিয়া জ্যেষ্ঠজনক শ্ৰদ্ধা জনাই ৰঙালীৰ বিহু দিনাখন উলগ লৈছে ঋষিৰাজ হাজৰিকাই মানিব লাগিব চাৰিওপিনে জ্যেষ্ঠ লোকসকল চাওক এয়া বিহু কছাৰীসকল তাৰপিছত মিচিং জনগোষ্ঠী লোকসকলৰ নৃত্য চাওক নাচনি আৰু লগতে চাহ জনগোষ্ঠীয় লোকসকল কছাৰী লোকসকল আৰু এয়া মিচিং জনগোষ্ঠীয় লোকসকলৰ নৃত্য পৰিৱেশন কৰি সকলোকে একত্ৰিত কৰি ৰঙা নদীৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন কৰিছে ইয়াত সন্মান দি সকলোকে একত্ৰিত কৰি বহুৱাইছে আৰু আজি বিহুৰ দিনাখন মানে উপভোগ কৰাইছে এই কেন্দ্ৰীয় ৰঙালী বিহুত আপোনাক সুধিম ক'ৰ পৰা আহিছে বিষ্ণুপুৰ গাঁও কেনেকুৱা লাগিছে আজি কেনেকুৱা লাগিছে মজাতকৈ ভাল মজাতকৈ ভাল লাগিছে আপোনাৰ ঘৰ ক'ত এই বিষ্ণুপুৰ ঢেকেজুলি এতিয়া কিমান দেৰি হ'ল অহা 2 ঘণ্টা পাৰ হ'ল চাওক সকলো আহিছে কাৰণ ভাল পাইছে আৰু এইটো কাৰণেই ৰঙা নদী কেন্দ্ৰীয় ৰঙালী বিহু এই বছৰ অন্যতম ঠিক আছে এতিয়া আপুনি ক'ৰ পৰা আহিছে ফুলবাৰী হা ফুলবাৰী ইয়াৰ পৰা ভাল লাগিছে বাহ আৰু কিমান আপোনাৰ লগত আৰু কোন কোন আহিছে গোটেইবোৰ আহিছে সকলোকে এখন এখন মানপত্ৰ দিছে কি হয় কি দিছে আচলতে এই আপোনালোকক মৰম দিলে নি অলপ পত্ৰ লৈ আহিছে কেলৈ লৈ আহিছে পাছফালে যিসকলক চাওক বয়োজ্যেষ্ঠসকলক পৰা উলগটো ল'লেই আৰু এয়া মৰমো যাচিছে চাওক ইমান ধুনীয়াকৈ ৰঙা নদী মহিয়ান বুলি তেখেতলোকক এখন সম্বৰ্ধনা পত্ৰ দিছে আৰু কেলেণ্ডাৰ বোধ হয় অসমীয়া কেলেণ্ডাৰ নে অসমীয়া কেলেণ্ডাৰ দিছে ঠিক আছে থেংক ইউ আৰু আমাৰ লগত আছে মৰম লগা নাচনী কেইগৰাকীমান ঘৰ ক'ত ইয়াতে আচ্ছা চব সকলো আছে কিমান দিনৰ প্ৰেক্টিচ বুলি ক'লা এমাহ বিহু গান এটা শুনিম যি মন যায় খুব সুন্দৰ তালিয়া লাইক এটা কৰি দিয়ক থেংক ইউ ছ' মাছ সকলোকে আমি কেতিয়াও এৰি চলিব নোৱাৰা আদিবাসীসকলৰ ঝুমুৰা নৃত্য বা ঝুমুৰ নৃত্য চাওঁ আহক এই হৈছে একত্ৰিত কৰি ৰঙালী বিহু উদযাপন ৰঙা নদীত চাহ জনগোষ্ঠীৰ প্ৰাণৰ আপোন প্ৰাণৰ ঝুমুৰ নৃত্য সকলোৱে নাচিছে কাৰণ আমি সকলোকে ভাল পাওঁ একত্ৰিত কৰোঁ এই হৈছে আমাৰ অসমীয়া জাতি বিশিষ্টজন ব্যক্তিক চিনাকি কৰি দিয়া কোনো দৰকাৰ নাই বুলি মই ভাবোঁ দাদা কি বুলি ক'ব একদম সুন্দৰ পৰিৱেশ ইমান ভাল লাগিছে বহুত দেখা হৈ গ'লোঁ আৰু ঋষিৰ একক প্ৰচেষ্টাত এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হৈছে ঋষিক বহুত ধন্যবাদ দিছোঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান অসমৰ বিভিন্ন জেগাত হওক তাৰে কামনা কৰিছোঁ কি ক'ব অসম যে সঁচাকৈ কিমান চহকী এনেকুৱা অনুষ্ঠানত উপস্থিত থাকিলে অনুভৱ হয় কাৰণ ইমান ধুনীয়া বিভিন্ন ৰঙৰ বিভিন্ন কাপোৰেৰে বিভিন্ন কলা সংস্কৃতিৰে আজি এটা অবিস্মৰণীয় মানে খুব বিনন্দীয়া পৰিৱেশ এটা সৃষ্টি হৈছে খুব ভাল লাগিছে চাওক কি বুলি ক'ব ভাল লাগিছে এটা মানে এনে ক'ব নোৱাৰে অনুষ্ঠান
এইবাৰ কাজিয়া অনুভৱটো কেনেকুৱা এইটো কি চাইছোঁ মই এইটো মোৰতো ভাল নে তোমাৰটোৱে ভাল এইবিলাকে চকুত পৰি থাকে আজি অডিঅ' কাৰ ভাল হয় নাজানো বাট এটা বস্তু ভাল লাগিছে ৰঙানদী সমষ্টি ৰঙালী বিহু হয় ঋষিৰাজ হাজৰিকাই আয়োজন কৰিছে মুঠতে ৰঙত ৰঙীন হৈ পৰিছে আৰু এইটো ভাল লাগিছে আৰু ইমান নাচনীয়ে নাচিছে আৰু ভাস্কৰো আহিল ময়ো আহিলোঁ পৰিৱেশ চাবলৈ আহিলোঁ ভাল লাগিছে অসমীয়া চলচ্চিত্ৰ জগতৰ ইমান অভিনেতা অভিনেত্ৰী আহিছে শুভেচ্ছা জনালোঁ থেংক ইউ বিহুৰ বেচা জনালোঁ ঠিক আছে থেংক ইউ মহীয়ান নামেৰে বয়োজ্যেষ্ঠ 2000জন লোকক সেৱা জনাইছে ঋষিৰাজ হাজৰিকাই আমাৰ লগত আছে এই বিহুখনৰ মূল ব্যক্তি বুলি ক'লেও ভুল নহ'ব যুৱ নেতা ঋষিৰাজ হাজৰিকা ডাঙৰীয়া স্বাগতম জনাইছোঁ পোনপ্ৰথমতে ধন্যবাদ বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ আপোনাৰো শুভেচ্ছা থাকিল আৰু আজি এই মহোৎসৱ আজি ইমান শুভ ক্ষণক কি বুলি ক'ব চাওক আপুনি দেখিছিলে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুক বিশ্ব ক্ষেত্ৰত মানে জিলিকাই তুলিবৰ কাৰণে যিখিনি কৰিছিল ৱৰ্ল্ড ৰেকৰ্ডৰ কাম কৰিছিলে তো আমি যিহেতু গ্ৰাম্য অঞ্চলত বসবাস কৰা ল'ৰা আৰু আমাৰ অঞ্চলবিলাকত আমি গ্ৰাম্য অঞ্চলত বসবাস কৰোঁ তো বিহু বুলি ক'লে আমাৰ একেবাৰে এটা বিশেষ এটা টান আছে তো আমাৰ ইচ্ছা আছিল কাৰণ আমাৰ বহু বাই ভনীসকল আছিল যি উন্নত মানদণ্ডৰ বিহুৰ প্ৰশিক্ষণ নোহোৱাৰ ফলত তেওঁলোকে বহু জেগাত নাচিব ইচ্ছা কৰিব অকণমান অসুবিধা পায় তো আমাৰ সেইকাৰণে ইচ্ছা আছিল যে এইবাৰ আমাৰ 150 ৰঙানদী বিধানসভা সমষ্টিৰ 150খন গাঁৱৰ আমি আমাৰ আই বাইদেউ ভণ্টি এনেকুৱা ধৰণৰ আমি টোটেল ৰঙানদী লখিমী নামেৰে 3000 নাচনীক লৈ আমি এটা অনুষ্ঠান কৰিছিলোঁ প্ৰায় 2000 আমাৰ বয়োজ্যেষ্ঠৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ ৰঙানদীৰ মহীয়ান বুলি এটা সুন্দৰ পৰিৱেশ কাৰণ বিভিন্ন সময়ত কয় যে যুৱসকল শিপাৰ পৰা আঁতৰি গৈছে আমাৰ ইচ্ছা আছিল যে যুৱসকলক শিপাৰ লগত জড়িত কৰি আহিবলগীয়া সময়ত অসমীয়া সমাজখন আৰু শক্তিশালী হ'ব লাগিব আমি কেৱল ৰাজপথত গৈ হুলস্থুল কৰিলেতো নহ'ব আমি জাতিটোক আমি আগুৱাই নিবৰ কাৰণে আমি সকলো যুৱ প্ৰজন্মক লগত লৈ আমি একেলগে আগবাঢ়িব লাগিব জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ এই ৰঙানদী ৰঙালী মহোৎসৱে সেই উদ্দেশ্য আছিল আমাৰ বহুত বহুত ধন্যবাদ হৈছে লখিমপুৰৰ ৰঙানদীৰ কেন্দ্ৰীয় ৰঙালী মহোৎসৱ 2025 বৰ্ষ গতিকে আজিৰ প্ৰথমটো দিন হৈ থাকিব বাকী অনুষ্ঠানসমূহ মুঠতে আজি এই যিখিনি ইমান ধুনীয়াকৈ আয়োজন কৰিলে তাৰ বাবে প্ৰথম কথা হ'ল উদযাপন কমিটিক ধন্যবাদ জনাম ধন্যবাদ ঋষিৰাজ হাজৰিকা মূল ব্যক্তি যুৱ নেতা বহুত ধন্যবাদ লগতে প্ৰত্যেকজন শিল্পীক যোনে নৃত্য প্ৰদৰ্শন কৰিলে সকলোকে ধন্যবাদ জনাম আৰু আপোনালোককো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে ধন্যবাদ জয় অসম